নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেশ হুছেইন অসম চৰকাৰ কৃষিমন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰাৰ উপস্থিতিত অসম গণ পৰিষদ দলৰ দেৰগাঁও বিধানসভা সমষ্টিৰ সমিতিৰ এখনি সাংগঠনিক সভা সম্পন্ন নিউজ নর এক বিশেষ প্ৰতিবেদন অসম চৰকাৰৰ কৃষি তথা অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰাৰ উপস্থিতিত অসম গণ পৰিষদ দলৰ দেৰগাঁও বিধানসভা সমষ্টি সমিতিৰ এখন সাংগঠনিক সভা দেৰগাঁৱৰ বাপুজী মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। আমি সাংগঠনিক সভা এনেধৰণেৰে ৰাজ্যখনৰ অন্যান্য সমষ্টিটো আমি কৰি আছোঁ। যোৱাকালি গোলাঘাটতে সৰুপথাৰ গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিৰ দলৰ কৰ্মকৰ্তাসকলৰ লগত আমি মত বিনিময় কৰিলোঁ আৰু কিছু দিক নিৰ্দেশনা আমি দিছোঁ, আজিও দিছোঁ। আমি সন্মুখত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ উপৰিও হয়তো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনো স্বায়ত্তশাসিত কেইখনমান পৰিষদৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব পাৰে। দলৰ কৰ্মীসকলক দলৰ সাংগঠনিক কাম কাজবোৰ ভালকৈ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ উপৰিও জনসাধাৰণক কমন পিপুলক কানেক্ট কৰিব পৰা কৰ্মসূচীও ল'বৰ কাৰণে তেওঁলোকক আমি নিৰ্দেশনা আমি দিম। ভাল লাগিছে, কৰ্মীসকলৰ উৎসাহ দেখি আমি আনন্দিত হৈছোঁ। নিৰ্বাচিত প্ৰতিনিধি পঞ্চায়তৰ এইবাৰ শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰতিনিধি কেইবাগৰাকী পোৱা দিয়া গোলাঘাট জিলা যিহেতু অগপৰ জন্মস্থান, গতিকে এইবাৰ ২৬ৰ নিৰ্বাচনৰ মাজত ৭টা মাহ বাকী আছে। গতিকে আপোনালোকৰ অগপৰ ফালৰ পৰা যিটো ৰণনীতি কেনেকুৱা হ'ব, বিশেষকৈ আমি গোলাঘাট জিলাখনক লৈ যদি গোলাঘাট জিলা বুলি কথা নাই, কাৰণ হয় দলৰ জন্ম জেগা আপুনি ঠিকেই কৈছে, কিন্তু আমি সকলো ঠাইতে য'ত শিপা আছে, কাৰণ আপোনালোকে জানে যে দলে এটা সময়ত চৰকাৰ গঠন কৰিছিল 85-96 গতিকে শিপাডাল যিহেতু সকলোতে আছে, মই সকলোকে কৈছোঁ যে সাৰ পানী আপোনালোকে দিয়ক। এতিয়া বিভিন্ন ঠাইত সংবাদ মাধ্যমতে ওলাই আছে যে টিকেট বিচাৰিছে, প্ৰাৰ্থিত্ব বিচাৰিছে। এইবিলাক বেয়া কথা নহয়, বিচৰাৰ অধিকাৰ আছে, কিন্তু দলীয় শৃংখলা ভংগ নকৰাকৈ আগুৱাই গ'লেতো আমাৰ ক'বলগীয়া হয়তো ক'তোৱেই নাথাকিলেহেঁতেন। দুই এঠাইৰ বাহিৰে বাকীবিলাকত যিবিলাক মই দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ, এয়া আচলতে বিদ্ৰোহ বা বিসম্বাদ একো নহয়, আমাৰ বিৰুদ্ধে একো নাই, বিসম্বাদ নহয়, এয়া আচলতে জাগৰণ। কৰ্মীসকল জাগৃত হৈছে। মই সকলোতে মই দেখিছোঁ, আজি মাজুলী গৈছোঁ, মাজুলী আলোচনাও কৰিলোঁ, সিদিনা গৈ মই অনুভৱ কৰোঁ কৰ্মীসকলে ভালকৈ কাম কৰক আৰু য'তে জিকাৰ সম্ভাৱনীয়তা আছে তাতেই প্ৰাৰ্থিত্বৰ কথা আমি ডেফিনেটলি আমি চিন্তা কৰিম। মিত্ৰতাত আমি আছোঁ, মিত্ৰ দলৰ লগত আমি ডেফিনেটলি আমি আলোচনা কৰিম আৰু মিত্ৰ দলেও ডেফিনেটলি মিত্ৰতাত থাকিলে প্ৰাৰ্থী দিবলৈ ক্ৰাইটেৰিয়াটো এটাই হ'ব যে জিকাৰ সম্ভাৱনা থাকিবনে নাই, আৰু আমি ল'বলৈ ক্ৰাইটেৰিয়া একেটাই হ'ব যে আমি ল'ম হয়। গতিকে কোনটো চিটক অগ্ৰাধিকাৰ দিলে কোনটো ল'লে আমাৰ লাভ হ'ব বা জিকাৰ সম্ভাৱনা থাকিব। গোলাঘাট জিলা বুলি নহয়, ৰাজ্যখনৰ বহুকেইখন জিলাত এইটো হৈছে, কিন্তু এতিয়া ট্ৰাউট হোৱা বহু জিলাত কিন্তু এতিয়া পানী হৈছে। আমি সদায় এইটো আমি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ টাচত আছোঁ, কৃষি বিভাগ, জলসিঞ্চন বিভাগৰো টাচত আছোঁ। গতিকে পূৰ্বতে যেনেধৰণৰ খৰাং হৈছিল, খৰাং সদৃশ এটা সকলোতে পৰিৱেশ হৈছিল, এতিয়া বৰষুণ দি থকাৰ কাৰণে সেইবিলাক নাইকিয়া হৈছে, মানুহে খেতি পথাৰত নামিব পাৰিছে। তৎসত্বেও ইয়াত যে ফ্লাড হৈ গ'ল মাজতে গোলাঘাট জিলাত, এই ফ্লাডৰ জোৰা মাৰিবলৈ যিখিনি ক্ষয় ক্ষতি হৈছিল, আমি প্ৰায় 1125 কুইণ্টেল আমি বিনা 10 আৰু বিনা 11ৰ আমি বীজ আমি দিবলৈ লৈছোঁ। আৰু এই বীজবিধ কঠীয়া নোৰোৱাকৈ মানে সিঁচি দিলেও খেতি হ'ব। এনেধৰণে বাকীবিলাকতো আমি এই কামখিনি কৰিবলৈ লৈছোঁ, যিহেতু তেনেকুৱা হৈছে। আৰু যিখিনি খেতিয়কৰ এনেধৰণে লোকচান হ'ব, আমি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা বা অন্য কি ধৰণৰ আঁচনিৰ অধীনত মাননীয় মুখ্যমন্ত্ৰীয়েও এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। লাষ্ট আমাৰ যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল, কেবিনেট বৈঠকতো কাৰণ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে যাতে খৰাং পীড়িত এলেকা ঘোষণা কৰিব পৰা যায়। যদি পানী হয়েই
যদি খেতি কৰিবই পাৰে তেতিয়াহ'লে সেইখিনি কৰাটো সকলো ঠাইতে প্ৰয়োজন নহ'ব। এই কথাখিনি পৰ্যবেক্ষণত ৰখা হৈছে। সৰুপথাৰ গেলাবিলৰ মোৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে, অত্যন্ত দুৰ্ভাগ্যজনক। আমি ধিক্কাৰ দিছোঁ এনে ঘটনাক ধিক্কাৰ দিছোঁ আৰু আইনৰ ঊৰ্ধত কোনো নহয়। আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও এনে আইন বিৰোধী কাৰ্য সহ্য নকৰে, কঠোৰ পদক্ষেপ ল'ব বুলি কৈছে। আৰু আমি জানিছোঁ ইতিমধ্যে আপোনালোকেই প্ৰকাশ কৰিছে সংবাদ মাধ্যমে যে কেইজনমান ইয়াৰ লগত জড়িত ব্যক্তি ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। কিছুদিন আগত দেখা গৈছে অখিল গগৈ ডাঙৰীয়া দেৰগাঁৱৰ বিধায়কক অলগদ্ধ অকমান্য আৰু ব্ৰহ্মপুত্ৰত উটুৱাই দিম বুলি কৈছে। মই ভাবোঁ যে শিৱসাগৰৰ মানুহে এটা ডাঙৰ ভুল কৰিলে। এনে এজন ব্যক্তিক যি সংসদীয় পৰম্পৰা অকণোৱেই নামানে, ৰাজহুৱা যিবিলাক আচৰণ, যিবিলাক কাম কাজ এজন জনপ্ৰতিনিধিৰ বাবে একেবাৰে শোভা নাপায়। আমি ধিক্কাৰ দিছোঁ এনে কাৰ্য আৰু আমি সকীয়াই দিছোঁ ভৱিষ্যতে যাতে আমাৰ কোনো সতীৰ্থক এনেধৰণৰ অশালীন ভাষাৰে অশালীন আচৰণ নকৰে। উক্ত সভাত উপস্থিত থকা অন্যান্য অগপ দলৰ নেতৃত্ব তথা বিশিষ্ট ব্যক্তিসকল হ'ল দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি নুৰুল চুলতান, অগপ দেৰগাঁও বিধানসভা সমষ্টি সমিতিৰ সভাপতি প্ৰশান্ত ফুকন, অগপ গোলাঘাট জিলা সমিতিৰ সভাপতি তথা দেৰগাঁও সমষ্টিৰ তত্ত্বাৱধায়ক ডক্টৰ নিপেন বৰুৱা, অগপ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কৃষ্ণ দাস। আহিব তাত মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদ দলৰ বিধায়ক এতিয়া ভৱেন্দ্ৰ ভৰালী ডাঙৰীয়া আছে। আমি বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ীব কৰিবৰ কাৰণে অসম গণ পৰিষদ দলৰ সংগঠন বৃদ্ধিৰ ব্যৱস্থা কৰিছোঁ, জনসংযোগ বৃদ্ধিৰ ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকক আজি আমি এটা কথা কওঁ যে আমাৰ ঐতিহাসিক বাপুজী মন্দিৰত দলৰ নিৰ্বাচনৰ আগত যিবোৰ সভা সমিতি কৰোঁ আৰু অতীজৰ পৰা আমাৰ ইতিহাস আছে যে বাপুজী মন্দিৰ আৰু দেৰগাঁও নয়ন স্মৃতি পথাৰত দলৰ সংগঠন বৃদ্ধিৰ যিবিলাক সভা সমিতি আমি কৰোঁ, আমি সদায় শুভ ফল পাওঁ। গতিকে মানে 2026 কাৰণে এইটো এটা ভাল বাৰ্তা হ'ব নেকি আজি? আমাৰ গোটেই 22খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভা, দেৰগাঁও পৌৰসভাৰ সকলো বিষয়ববীয়া দলৰ নিষ্ঠাবান বিষয়ববীয়াসকলৰ লগত আজি আমাৰ বিভিন্ন কৌশল সম্পৰ্কত আলোচনা হৈছে। বাপুজী মন্দিৰত দেৰগাঁও নগৰত আলোচনা কৰি পেলাই আমাৰ এটা ভাল বাৰ্তা যাব। আমাৰ যোৱা পঞ্চায়ত নিৰ্বাচনত যি আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ আৰু অধিক দল শক্তিশালী কৰাৰ বিভিন্ন উপায় উদ্ভাৱন কৰা হৈছে, জনসংযোগ বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে। অহা 26ত অগপ বুলি নহয় বা বিজেপি বুলি নহয়, আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী কৰি অনাৰ ব্যৱস্থা আজি আমি কৰিছোঁ। উল্লেখযোগ্য যে আগন্তুক 2026 চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে আজি সাংগঠনিক সভা অনুষ্ঠিত হয়। দেৰগাঁও সমষ্টিৰ 4টা মণ্ডল সমিতি, 22খন আঞ্চলিক সমিতি, 220খন বুথ সমিতি, মহিলা পৰিষদ, যুৱ পৰিষদ, ছাত্ৰ পৰিষদ আদি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক নিৰ্বাচনৰ কাৰণে সাজু হ'বলৈ বিভিন্ন ৰণকৌশল আৰু দিহা পৰামৰ্শ আগবঢ়াই অগপ দলৰ সভাপতি অতুল বৰাই। প্ৰায় 1 সহস্ৰাধিক দলীয় কৰ্মী নেতা উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াই সাংগঠনিক সভাখন সফল কৰি তোলাৰ লগতে কেন্দ্ৰীয় শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।